আচলতে বানত জুৰুলা হ'ল, সৰ্বশান্ত হ'ল, সকলো ঘৰৰ খেতি নষ্ট হ'ল, পশুধন অনিষ্ট হ'ল, ঘৰ ডুবিলে, ঘৰৰ যিসমূহ সা সামগ্ৰী আছে সেইসমূহ নষ্ট হ'ল। এনেধৰণৰ এটা পৰিৱেশ আৰু পৰিস্থিতি। এই মুহূৰ্তত আমি এলেংমৰাত উপস্থিত আছোঁ আৰু এলেংমৰাৰ ভিতৰ ভাগলৈ আচলতে আমি এখন নাৱেৰে আমি সোমাই আহিছোঁ। আৰু ইয়াতে আটাইতকৈ যিসকল লোকক আমি পাইছোঁ, আবদ্ধ হৈ থকা লোকক পাইছোঁ, তেওঁলোকে এটাই ক্ষোভ কৰিছে যে যিসমূহ সামগ্ৰী আচলতে প্ৰশাসনে দিছে তেওঁলোকে পথৰ সন্মুখতে তেওঁলোকে দিছে, কিন্তু ভিতৰলৈ আহি নাৱেৰে কোনো ধৰণৰ সামগ্ৰী যোগাৰ দিব পৰা নাই। আৰু সেইবাবে তেওঁলোকে ঘৰত আবদ্ধ হৈ আছে, যিহেতু তেওঁলোকৰ ওচৰত নাও নাই। এতিয়াও চাওক, এগৰাকী আইতা, এই আইতা এনেধৰণে তেওঁলোকৰ যিখন আচলতে ঘৰ, সেই ঘৰটো এনেধৰণে চাৰিওফালে পানী, ঘৰতে তেওঁলোক আবদ্ধ হৈ থাকিব লগা হৈছে। যিখন কলগছৰ ভূৰ, সেই কলগছৰ ভূৰখনেই তেওঁলোকৰ একমাত্ৰ সাৰথি। আমি নাৱৰ পৰা অকণমান আইতাৰ লগত কথা পাতিম। এইফালে আমাৰ আইতাগৰাকী আছে, নাৱত লৈ ফুৰিছে। এই আচলতে এলেংমৰাৰ ভিতৰৰ স্থান। আমি প্ৰতিদিনতে আমি আহি নাও লৈ ইমান স্থানত আহি আমি উপস্থিত হৈছোঁহি, কিন্তু প্ৰশাসনৰ লোকে কিয় নাৱৰ ব্যৱস্থা কৰি তেওঁলোকক ভিতৰলৈ আহি সামগ্ৰী প্ৰদান কৰিব পৰা নাই, সেইটোৱে আচলতে আটাইতকৈ ডাঙৰ কথা। ক'ত যায় বস্তুবিলাক পাইছেনে? পাইছো আৰু পানী বটল বেছি পাইছো, পানী বটল পাইছো, বিস্কুট পাইছো বাৰু। এনজিঅ' খিনিয়ে অলপমান চোৱা চিতা কৰি আছে, কিন্তু চৰকাৰৰ ফালৰ পৰা ইমান বিশেষ একো সুবিধা দিয়া নাই। দৰৱ পাতি একো পোৱা নাই। ডেটল, চাবোন। কিমান দিন হ'ল ঘৰ এনেকে সোমাই থকা? আজি এসপ্তাহে হ'ল। হেৰি সামগ্ৰী পাইছেনে? কিবা বস্তু চস্তু পাইছো পাইছে? দৰৱ পাতি পাইছে নাই? দৰৱ পাতি অলপ পাইছো আৰু পিল চিল এনেকে কিবা দেখিছিলে নে? ভোগ দৈ নাই দেখা। নিশ্চয়কৈ এনেধৰণে দেখা পাইছে। এতিয়া এইখন কলৰ ভূৰ, এইখনে তেওঁলোকৰ একমাত্ৰ সহায়। আৰু ইয়াতে তেওঁলোকে এনেধৰণে এই কলৰ ভূৰখনেই তেওঁলোকে পথলৈ ওলাই যোৱাৰ তেওঁলোকৰ একমাত্ৰ সঁহাৰি, আশ্ৰয়। আৰু এই ধৰণে দেখা যাচ্ছে বাৰী, সম্পূৰ্ণ বাৰী এই মুহূৰ্তত পানীৰ তলত। ঠিক সেই যিসমূহ কৃষিৰ যিসমূহ সামগ্ৰী আছে, জিকা, ভেন্দি যিসমূহ আছে, সকলোখিনি ইতিমধ্যে জহি খহি গৈছে। আৰু কেতিয়াকৈ এই ঘৰখন পুনৰ থকাৰ উপযোগী হ'ব আচলতে তেওঁলোকে এতিয়াও নাজানে। এতিয়াও ঘৰৰ ভিতৰত পানী, চোতালত প্ৰায় এডিঙি পানী। ঠিক এনেধৰণে এতিয়া বৰ্ণাঢ্যই এনেধৰণে তেওঁলোকে দিন কটাবলগীয়া হৈছে। আৰু তেওঁলোকৰ এটাই বহুত, যিসকলক আমি লগ পাইছোঁ তেওঁলোকে এটা কথাই কৈছে যে যিসমূহ সামগ্ৰী দিছে কম পৰিমাণে দিছে, বা আচলতে নাৱেৰে আহি এই সামগ্ৰীসমূহ দিব পৰা এটা ব্যৱস্থা থাকিব লাগিছিলে। তেতিয়াহে যিসকল আবদ্ধ হৈ থকা লোক, সেই আবদ্ধ হৈ লোকসকলে সামগ্ৰী পালেহেঁতেন। এনেধৰণৰ বিভিন্ন আচলতে অভিযোগ তেওঁলোকে আনিছে। এতিয়াও দেখা পাইছে ভিতৰৰ ভাগলৈ আমি আহি উপস্থিত হৈছোঁ। ভিতৰত এতিয়াও এনেধৰণৰ এটা পৰিৱেশ, এনেধৰণৰ এটা পৰিস্থিতি দেখা পোৱা গৈছে। এলেংমৰাৰ এই ভিতৰুৱা অঞ্চলত আচলতে বিস্তৰ এটা অঞ্চল ক্ষতি হৈছে। এলেংমৰা ক্ষতি হৈছে, শ'লমৰা, এই অঞ্চলবিলাকত এতিয়া পানী কিছু শুকাইছে যদিও শ গাঁৱত কিন্তু এতিয়াও ৰাইজ পানীত তলত। নিশ্চয়কৈ পৰমানন্দ বৰা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্ট প্ৰতিকূল পৰিৱেশৰ মাজতো আপুনি গৈ বানাক্ৰান্তৰ খবৰসমূহ আমাক দি থকাৰ বাবে। আৰু বানাক্ৰান্তৰ দুৰ্দশাৰ ছবি আচলতে এইখন। ইয়াত প্ৰশাসন গৈ উপস্থিত হ'ব নোৱাৰা স্থান যেন অনুমান হয়, কিন্তু আচলতে প্ৰশাসনে ইচ্ছা কৰিলে যাব পাৰে। কিন্তু প্ৰশাসনৰ কি ইচ্ছা, কি অনিচ্ছা, সেয়া তেওঁলোকে জানিব। এই মুহূৰ্তত পৰমানন্দ বৰা গৈ উপস্থিত হৈছে, আৰু পৰমানন্দ বৰাই সবিশেষ দেখুওৱাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।